চিকিৎসালয়ৰ নামত অট্টালিকাহে হৈছে চিকিৎসালয়ৰ অট্টালিকাত পিছে ৰোগী চাবলৈ চিকিৎসক নাই ৰাজ্যত চিকিৎসকৰ ভয়ংকৰ নাটনি চিকিৎসকৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত ৰোগীসকল চিকিৎসালয়ৰ অভাৱত উপযুক্ত চিকিৎসা নাপায় হাহাকাৰ ৰোগীসকলৰ মাজত পিছে এই সমস্যা সমাধানৰ বাবে কি কৰিছে অট্টালিকা নিৰ্মাণেৰে চমক দেখাব বিচৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অনবৰত দম্ভালি মাৰি থকা স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ হাতত অসহায় স্বীকাৰোক্তিৰ বাহিৰে সদুত্তৰ নাই অসমতে চিকিৎসকৰ অভাৱ আছে কিন্তু মুখ্যমন্ত্ৰী দূৰদৰ্শিতা যে তেখেতে যোৱা 10 বছৰত 7টা মেডিকেল কলেজ আৰম্ভ হ'ল আৰু আহা 5 বছৰত আৰু মানে 10টা মেডিকেল কলেজ আৰম্ভ হ'ব ডক্টৰ এতিয়া আমি 1400 ডক্টৰ প্ৰত্যেক বছৰে আমি পাই আছো এমবিবিএছ ডক্টৰৰ অভাৱটো মোটামুটি এক প্ৰকাৰ বহুতখিনি কমি গ'ল কিন্তু স্পেশালিষ্ট ডক্টৰ নাই স্বাস্থ্য মন্ত্ৰীয়ে কি বিভাগত চিকিৎসক নাই তালিকা চাই গৈছে কিন্তু উপায় কি তাৰ উত্তৰ নাই মন্ত্ৰীৰ হাতত গাইনো নাই এনেস্থেচিয়া ডক্টৰ নাই বাচ্চা মানে ডক্টৰ নাই সাৰ্জন নাই ডক্টৰবোৰৰ বহুত অভাৱ আছে লাহে লাহে চেষ্টা কৰি আছো যেনে প্ৰবলেম আছে কি কৰিব এতিয়া লাহে লাহে চেষ্টা কৰা মন্ত্ৰী অশোক সিংহলে হয়তো নাজানে চিকিৎসা লাহে লাহে নহয় দ্ৰুত হ'ব লাগে এই কথা উপলব্ধি নকৰাৰ বাবে হয়তো ৰাজ্যত অধিকাংশ চিকিৎসালয়ত নাই পৰীক্ষাগাৰৰ টেকনিচিয়ান যাৰ বাবে বহু স্বাস্থ্য পৰীক্ষা নহয় বহু চিকিৎসালয়ত অন্যতম উদাহৰণ খুমটাই আদৰ্শ চিকিৎসালয় এই পয়ালগা অৱস্থাৰ কথা স্বীকাৰ কৰাৰ বাহিৰেও আন উপায় নাই স্বাস্থ্য মন্ত্ৰীৰ হাতত খুমটাই আদৰ্শ চিকিৎসালয়ত মই আহি গোটে চোৱাচিতা কৰিলো পেশেন্ট অলপ কমকে আহি আছে চিকিৎসাটো আৰু উন্নত কেনেকৈ কৰিব পাৰি তাৰ বুজ ললো আৰু আহা দিনবোৰত এই চিকিৎসক যেতিয়া আমি পাম এতিয়া হস্পিটেলটো আমি ষ্ট্ৰেংথেন কৰিম খুমটাইৰ স্বাস্থ্য খণ্ডৰ বুজ ল'বলৈ গৈছিল স্বাস্থ্য মন্ত্ৰী স্বাস্থ্য সেৱাৰ পয়ালগা অৱস্থাৰ কথা অৱগত কৰিবলৈ উপস্থিত হ'ল খুমটাই আৰু দেৰগাঁৱৰ চাহ জনগোষ্ঠীয় সংগঠন গোলাঘাটৰ মিছামৰা ৰঙামাটি নেঘেৰী টিঙৰ 3খন চিকিৎসালয়ৰ গৃহ নিৰ্মাণ ঠিকেই কৰিলে কিন্তু মুকলিহে নহ'ল এই কথা অৱগত কৰাত মন্ত্ৰীৰ আজব উত্তৰ মেচিন দিয়াত প্ৰব্লেম নাই পইচা দি মেচিন পাই যায় টেকনিচিয়ান ডক্টৰ যথেষ্ট অভাৱ আছে সো যেনেকৈ আমি পাই আছো ফাৰ্ষ্ট প্ৰায়োৰিটি টু ডিষ্ট্ৰিক্ট হস্পিটেলত যায় তাৰপিছত সাব ডিষ্ট্ৰিক্টত যায় তাৰপিছত আদৰ্শ চিকিৎসালয়ত আহে তাৰপিছত পিএইচচিত যায় তাৰপিছত চিএইচচিত যায় তাৰপিছত পিএইচচিত যায় লাহে লাহে আমি আপগ্ৰেড কৰি আছো চাহ শ্ৰমিকৰ ৰাইজৰ স্বাস্থ্যৰ সৈতে হেতালি খেলা মন্ত্ৰীয়ে তাচ্ছিল্যহে কৰিলে কলে নিমখ বেছি খোৱাৰ বাবে চাহ শ্ৰমিকৰ হয় বেমাৰ আৰু কি কলে শুনক আচ্ছা নেতাৰ মুখেৰে হয় আমি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী মহোদয়ক আজি খুমটাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি লগ পালো আৰু লগ পাই তেখেতক আমাৰ যি সমস্যা আছে গোলাঘাট জিলাৰ অন্তৰ্গত মিছামৰা ৰঙামাটি আৰু নেঘেৰীটিং চাহ বাগিচাত যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ নিৰ্মাণ কৰিছে 1.5 কোটি টকাৰে এটা সেই বিষয়টো যেতিয়া আমি অৱগত কৰিছো তেখেতে আমাক এটা কথা স্পষ্ট ভাষাৰে জনাইছে যে ডক্টৰ নাই এই চাহ জনগোষ্ঠীৰ লোকসকলে 40 ডিগ্ৰী সেলসিয়াছত 8 ঘণ্টা বাগানত কাম কৰাৰ পাছত কিন্তু এই স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়া নাই দুৰ্ভাগ্য আজি 5 বছৰ উকলি গ'ল এই 2026 চন নিৰ্বাচন আহিবলৈ হ'ল কিন্তু আমাৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ মুকলাই নিদিলে যাৰ পৰিপ্ৰেক্ষিতত তেখেতে আজি কৈছে যে ডক্টৰ নাই আমি ক'ৰ পৰা ডক্টৰ দিম আমি ডক্টৰ নেকি আমি যদি ডক্টৰ থকা হলে আমি নিজে নিজৰ হস্পিটেল পৰিচালনা কৰিলোহেঁতেন দুৰ্ভাগ্য আৰু আমি গৰিহণা দিছো আৰু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা দেৰগাঁও শাখা সমিতি আৰু খুমটা শাখা সমিতিয়ে এই ক্ষেত্ৰত ধিক্কাৰ জনাইছো খুমটাইৰ পৰা মৃদুস্মন্ত বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম